পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইচ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ পৰিকল্পনা মৰ্মে এই বিশেষ পৰিকল্পনা গ্ৰহণ কৰা হৈছে উত্তৰ পূৰ্বাঞ্চল ৰক্তাক্ত কৰিবলৈ গঠন কৰা হৈছে এটা মহিলা ব্ৰিগেড এটা মহিলা বাহিনী যাৰ নাম দিয়া হৈছে ফিদাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ কেহুটিয়াকৈ মাছুদ আজহাৰে পাক অধিকৃত কাশ্মীৰৰ এক গোপন স্থানৰ পৰা এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল যে বাংলাদেশক লঞ্চ পেড হিচাপে লৈ ভাৰত আক্ৰমণ কৰাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছিল সেই ভিডিঅ' বাৰ্তাত আৰু তাৰে অংশস্বৰূপে এটা নতুন ব্লুপ্ৰিণ্ট এই মুহূৰ্তত সন্মুখলৈ আহিছে এটা বিশেষ বাহিনী গঠন কৰা হৈছে মহিলাক লৈ এটা বিশেষ বাহিনী গঠন কৰা হৈছে আৰু এই মহিলা বাংলাদেশৰ মহিলা যেহেতু বাংলাদেশক লঞ্চ পেড হিচাপে লোৱাৰ কথা উল্লেখ কৰিছিল বাংলাদেশৰ এটা বৃহৎ মহিলাৰ দলক লৈ গঠন কৰা হৈছে ফিদাই নামৰ এটা নতুন গোট 70 গৰাকী মহিলা আছে এই গোটটোত বা এই বাহিনীটোত 70 গৰাকী মহিলাক বৰ্তমান বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে অত্যাধুনিক অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে লগতে আন কেতবোৰ আনুষংগিক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে টাৰ্গেট হৈছে উত্তৰ পূৰ্বাঞ্চল টাৰ্গেট হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য বাংলাদেশৰ 70 গৰাকী মহিলাক লৈ গঠন কৰা এই বাহিনীটোৰ নাম ফিদাই আমি ইতিমধ্যে উল্লেখ কৰিছো য'ত নেকি জামাত-ই-ইছলামী যি মৌলবাদী ইছলামিক মৌলবাদী জামাত-ই-ইছলামীৰ সেই বিশেষ সংগঠনটোৰ নেতাসকলৰ যৌন দাসী হিচাপে পৰিচিত একাংশ মহিলাক লৈ এই বিশেষ বাহিনী ফিদাই গঠন কৰা কথা পোহৰলৈ আহিছে ইয়াৰ নেতৃত্ব বহন কৰিছে জেইচ-ই-মহম্মদে ইতিমধ্যে জেইচ-ই-মহম্মদৰ আমি পৰিকল্পনাৰ কথা উল্লেখ কৰিছো য'ত নেকি ভাৰতত এটাৰ পিছত আনটো কুটাঘাত সংঘটিত কৰাৰ এটাৰ পিছত আনটো ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে সময়ে সময়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হকিয়নি দিছে ভাবুকি দি আহিছে মাছুদ আজহাৰে অপাৰেশ্যন সিন্দুৰৰ পুতক তুলিবলৈ এনে ধৰণৰ অভিসন্ধি এনে ধৰণৰ ষড়যন্ত্ৰ বৰ্তমান ৰচনাত ব্যস্ত হৈ আছে মাছুদ আজহাৰ কাৰণ পেহেলগামৰ পাছত অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই মাছুদ আজহাৰৰ পৰিয়ালৰ 10 জনকৈ সদস্যক নিধন কৰিছিল প্ৰায় 2 শতাধিক সন্ত্ৰাসবাদী নিধন কৰিছিল আৰু তাৰে পুতক তুলিবলৈ তাৰে প্ৰতিশোধ লবৰ বাবে মাছুদ আজহাৰে এনে ধৰণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰি আহিছে আৰু তাৰ মাজৰ অত্যন্ত স্পৰ্শকাতৰ এই খবৰ যে ফিদাই বাহিনী 70 গৰাকী বাংলাদেশী মহিলাক লৈ গঠন কৰা এই ফিদাই বাহিনী য'ত নেকি বৰ্তমান চাপাইনবাবগঞ্জ আৰু ময়মনসিংহৰ হালুৱাঘাটত এই ফিদাই বাহিনীৰ প্ৰশিক্ষণ দি থকা হৈছে মহিলা সদস্যক ব্যাপক ৰূপত অত্যাধুনিক আধুনিক সকলো প্ৰশিক্ষণ বৰ্তমান প্ৰদান কৰা হৈছে যি তথ্য পোহৰলৈ আহিছে যে যোৱা জুলাই মাহৰ পৰা জামাত-ই-ইছলামীৰ এই মহিলা শাখাৰ পৰা 70 গৰাকী মহিলাক নিয়া হয় সশস্ত্ৰ প্ৰশিক্ষণৰ বাবে অৰ্থাৎ এই পৰিকল্পনা আজি নহয় জুলাই মাহৰ পৰা এনে ধৰণৰ কুচকাৱাজ আৰম্ভ কৰিছে জুলাই মাহৰ পৰা এনে ধৰণৰ তৎপৰতা আৰম্ভ কৰিছে জামাত-ই-ইছলামীৰ মহিলা শাখাৰ পৰা 70 গৰাকী বাংলাদেশী মহিলাক নি প্ৰশিক্ষণ প্ৰদান কৰা হৈছে তাকো সশস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে মূলতঃ ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা এইসকল মহিলা অৰ্থাৎ উচ্চ শিক্ষাৰে শিক্ষিত এইসকল মহিলাক এই সশস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে প্ৰশিক্ষণৰ অন্তত তেওঁলোকক আত্মঘাতী বাহিনীত মোতায়েন কৰা হ'ব অৰ্থাৎ এইসকল শিক্ষিত মহিলাই সশস্ত্ৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে আত্মঘাতী বাহিনী যোগদান কৰিব বুলিও বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে অৰ্থাৎ আত্মঘাতী বাহিনীত যোগদান কৰাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত তেওঁলোকে অনুপ্ৰৱেশ কৰি আক্ৰমণ কৰাৰ এই ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চল এই মুহূৰ্তত বিশেষভাৱে টাৰ্গেটত আছে জেইচ-ই-মহম্মদৰ যাৰ বাবে এই 70 গৰাকী মহিলাক সশস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে তেওঁলোকে আত্মঘাতী বাহিনীত যোগদান কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰি আত্মঘাতী আক্ৰমণ কৰাৰ এক ভয়ংকৰ এই মুহূৰ্তত তথ্য পোহৰলৈ আহিছে আনহাতে ইয়াৰ বাবে আন এটা বিশেষ পন্থাও ইতিমধ্যে গ্ৰহণ কৰা হৈছে যেহেতু আত্মঘাতী বাহিনী যোগদান কৰিব এই ক্ষেত্ৰত জামাতৰ দ্বাৰা নিয়ন্ত্ৰিত যি ইছলামিক বেংক আছে আৰু লগতে যি ইছলামিক বীমা আছে জামাতৰ দ্বাৰা নিয়ন্ত্ৰিত সেই ইছলামিক বেংক আৰু বীমাৰ জৰিয়তে এই মহিলাসকলৰ 10 কোটি টকাৰ ফিক্সড ডিপজিট ৰখা হৈছে
এই 70 গৰাকী ফিডাই গোটৰ এই মহিলাসকলৰ বাবে 10 কোটি টকাৰ ফিক্স ডিপজিটো এই মুহূৰ্তত ব্যৱস্থা কৰা হৈছে ইছলামিক নিয়ন্ত্ৰিত ইছলামিক বেংক আৰু ইছলামিক বীমাৰ জৰিয়তে এই মহিলাসকলৰ বাবে 10 কোটি টকাৰ ফিক্স ডিপজিট কৰাৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে অৰ্থাৎ তেওঁলোকৰ মৃত্যু হ'লে সেই ধন তেওঁলোকৰ পৰিয়ালৰ আত্মীয়ই লাভ কৰিব সেই কথাও ইতিমধ্যে নিশ্চিতি দিয়া হৈছে এই মহিলা গোটক আনহাতে প্ৰাথমিকভাৱে এই ফিডাই বাহিনীৰ মহিলাসকলক আমি পুনৰ জনাইছো ফিডাই বাহিনীৰ এই মহিলা সদস্যক উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আক্ৰমণৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু যাৰ বাবে নেকি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আঞ্চলিক ভাষা তেওঁলোকক শিকোৱা হৈছে আমাৰ সাত ভনীৰ যিসমূহ স্থানীয় ভাষা আছে আটাইকেইখন ৰাজ্যৰ স্থানীয় ভাষা শিকোৱা হৈছে ভৌগোলিক জ্ঞান দিয়া হৈছে তেওঁলোকক ভৌগোলিক শিক্ষা ভৌগোলিক অৱস্থানৰ স্থিতি সকলোখিনি ধাৰণা তেওঁলোকক প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণৰ অংশ হিচাপে আন এক তথ্য পোহৰলৈ আহিছে যি ইনক্লাব মঞ্চ বাংলাদেশৰ ইনক্লাব মঞ্চৰ কাৰ্যালয়ত তেওঁলোকক এই প্ৰশিক্ষণ বৰ্তমান প্ৰদান কৰি থকা হৈছে ইনক্লাব মঞ্চ এক মৌলবাদী সংগঠন বুলি কোৱা হয় ইয়াৰ আৰত মৌলবাদী শক্তি থকাৰ কথা কোৱা হয় 2024 চনত বাংলাদেশৰ শেখ হাসিনা চৰকাৰ পতনৰ আৰত এই ইনক্লাব মঞ্চই বিশেষভাৱে ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল অৰ্থাৎ সেই ইনক্লাব মঞ্চৰ কাৰ্যালয়তে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে এই ফিডাই বাহিনীৰ মহিলাসকলক ভাষা আৰু ভৌগোলিক জ্ঞান শিকোৱাৰ পিছত অস্ত্ৰ প্ৰশিক্ষণৰ বাবে চাপাইনবাবগঞ্জ আৰু ময়মনসিংহলৈ প্ৰেৰণ কৰা হৈছে তেওঁলোকক আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো জুলাই মাহৰ পৰা চাপাইবাবগঞ্জ আৰু ময়মনসিংহত তেওঁলোকক সশস্ত্ৰ প্ৰশিক্ষণ বৰ্তমান প্ৰদান কৰা হৈছে আৰু তেওঁলোকক তাতে অত্যাধুনিক ৰাইফলৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৰাইফল চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে তাৰ ভিতৰত স্নাইপাৰ ৰাইফল আছে AK47 AK56 এই অত্যাধুনিক ৰাইফলসমূহৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ তেওঁলোকক প্ৰদান কৰা হৈছে এই সশস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে লগতে মৰ্টাৰ চলোৱাৰো প্ৰশিক্ষণ প্ৰদান কৰা হৈছে গতিকে এনেদৰেই বৰ্তমান এই বাহিনীটো গঠন কৰা হৈছে মহিলা দল মহিলা বাহিনী গঠন কৰা হৈছে এই মহিলা বাহিনীটোৰ ইতিমধ্যে আমি উল্লেখ কৰিছো জামাতে ইছলামীৰ এটা মহিলা শাখা যৰ পৰা 70 গৰাকী মহিলাক অনা হৈছে আৰু এনেদৰে সশস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে তাৰ পূৰ্বে তেওঁলোকক স্থানীয় ভাষাৰ জ্ঞান ভৌগোলিক অৱস্থান ধাৰণা দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভৌগোলিক অৱস্থান কেনেকুৱা সেই সম্পৰ্কত প্ৰশিক্ষণ প্ৰদান কৰি ইনক্লাব মঞ্চৰ কাৰ্যালয়ত তেওঁলোকক এই সম্পৰ্কত ধাৰণা দিয়া হৈছে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু তাৰ পিছত চাপাইবাবগঞ্জ আৰু ময়মনসিংহত তেওঁলোকক সশস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰি বৰ্তমান সাজু কৰি তোলা হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এই প্ৰসংগত উল্লেখ কৰিব লাগিব শেহতীয়াকৈ ভাৰত আৰু বাংলাদেশ সীমান্তত অসমৰ হওক মেঘালয় হওক ত্ৰিপুৰা হওক উত্তৰ পূৰ্বাঞ্চল আৰু বাংলাদেশ সীমান্তসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী এই মুহূৰ্তত গঢ়ি তোলা হৈছে চোকা দৃষ্টি ৰখা হৈছে অবৈধ অনুপ্ৰৱেশৰ ওপৰত অবৈধ অনুপ্ৰৱেশকাৰী ইতিমধ্যে বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে হুদা পোছা কৰা হৈছে BSF সম্পূৰ্ণৰূপে সষ্টম হৈ আছে সীমান্তত অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে অনুপ্ৰৱেশ কৰি উত্তৰ পূৰ্বাঞ্চলত আক্ৰমণ কৰিব নোৱাৰে ইতিমধ্যে সেই ইনপুট ভাৰতীয় সেনাই লাভ কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক সুকীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে চিকেন নেকৰ বাবে সুকীয়া সুৰক্ষাৰ প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে য'ত নেকি বায়ু সেনা বাহিনীৰ অত্যাধুনিক সকলো অস্ত্ৰ শস্ত্ৰ বায়ু সেনা বাহিনীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক জাহাজ সকলোখিনি সাজু কৰি ৰখা হৈছে চিকেন নেকৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে কাৰণ প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক সামৰি বাংলাদেশে বিতৰ্কিত মেপ প্ৰস্তুত কৰিছে আৰু সেই মেপ পাকিস্তানৰ হাতত অৰ্পণ কৰিছে তুৰ্কীৰ হাতত অৰ্পণ কৰিছে আৰু সেই পাকিস্তানৰে সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী হৈছে জৈশ-ই মহম্মদ আৰু এই জৈশ-ই মহম্মদ বা লস্কৰী তৈয়বাৰ দৰে এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনসমূহক পাকিস্তান চৰকাৰে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আহিছে আৰু তাৰে অংশস্বৰূপে এই জৈশ-ই মহম্মদৰ এই ভয়ানক এটা ব্লুপ্ৰিণ্ট এই মুহূৰ্তত সন্মুখলৈ আহিছে যে নেকি অসমে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই মুহূৰ্তত অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় হিচাপে বিবেচিত হৈছে চিহ্নিত হৈছে গতিকে এই কুটাঘাত বা এই ধৰণৰ প্ৰত্যাহ্বান প্ৰতিহত কৰিবৰ বাবে ভাৰতৰ চোৰাংচোৱায়ো ইতিমধ্যে সষ্টম হৈ আছে লক্ষণীয় হ'ব অনাগত সময়ছোৱাত এই ধৰণৰ প্ৰত্যাহ্বান এই ধৰণৰ কুটাঘাত কেনেদৰে প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় ফিডাই এই মুহূৰ্তত সাজু হৈছে অসম বা উত্তৰ পূৰ্বাঞ্চলত আক্ৰমণ কৰিবলৈ আৰু এই বাতৰিয়ে এই মুহূৰ্তত স্বাভাৱিকতে আতংকৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে
জনাই যাম এই সম্পৰ্কত প্ৰতিটো আপডেট ডিজিটেল